Hi guys, শ্ৰী শ্ৰী সৰকীয়া মা গোসানী মন্দিৰৰ ছটমহীয়া পূজা আয়োজন কৰা হৈছে। স্থান সৰকীয়া চিমলা তাৰাবাৰী বক 1, 2, 3, 4 ছট। গতিকে আপোনালোকক নিমন্ত্ৰণ জনালো, চাই লওক। ইয়াতে আপোনালোকে দেখিবলৈ পাব চাক প্ৰথম দিনা 1 তাৰিখে হ'ব আপোনালোকৰ চৈতৰ 1 তাৰিখত 15 মাৰ্চত শনিবাৰ নিশা 8 বজাত ছয়গড় ৰাস মহোৎসৱৰ যাত্ৰা নাট্য প্ৰতিযোগিতা শ্ৰেষ্ঠ নাট্য দল আহিব। আৰু লগতে আপোনালোকে ইয়াতে চাওক 2 তাৰিখে 16 মাৰ্চ ৰবিবাৰ সন্ধিয়া 7 বজাৰ পৰা নাম প্ৰদৰ্শন পাঠিকা ৰাজশ্ৰী চহৰীয়া চাই লওক দৰং চাই লওক। এয়া একক নৃত্য প্ৰতিযোগিতা আছে। লগতে 3 তাৰিখে আছে 17 মাৰ্চ সোমবাৰ নিশা 8 বজাৰ পৰা আছে। আমন্ত্ৰিত কৰা হৈছে জনপ্ৰিয় কণ্ঠশিল্পী মিছ চিমেণ্টিকাৰ গীতৰ শৰাই। লগতে লাষ্ট 4 তাৰিখ 18 মাৰ্চত কৰিশ্মা নাথৰ নাগাৰা নামচাক পাঠিকা কৰিশ্মা নাথ চাই লওক। গতিকে সকলোৱে আহিব শ্ৰী শ্ৰী সৰকীয়া মা গোসানী প্ৰাংগণত। এইটো গেট চাই লওক, খুব ধুনীয়া সুন্দৰভাৱে আয়োজন কৰা হৈছে। আপোনালোক দেখিবলৈ পাই আছে, চাই লওক। ভিডিঅ' আমাৰ মেইন দেউৰী আপোনালোকক দেখুৱাইছোঁ চাওক। এইয়া মেইন দেউৰী। গতিকে পূজাৰ কাৰণে নিমন্ত্ৰণ দি সকলোকে আহিবলৈ আহিব নিমন্ত্ৰণ দি যে আপোনালোকে সকলোৱে আহিব এনেকৈ কোৱা। আহিব চববিলাকে, খুব ভাল পূজা আমাৰ এইটো অঞ্চলৰ চবচে ডাঙৰ পূজা। আমাৰ কি তাৰিখে আৰম্ভ হ'ব? চৈতৰ 1 তাৰিখে পূজা আৰম্ভ হ'ব ন? কেইদিনীয়া হ'ব এইবাৰ? 4 দিনীয়া হ'ব না? 3 ৰাতি 4 দিন। খুব ধুমধামেৰে ইয়াত আয়োজন কৰা হয় আমাৰ সৰকীয়া মা গোসানী পূজা। গতিকে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, আহিব সকলোৱে আমাৰ পূজাখন উপভোগ কৰিব। এইটো হ'ল মন্দিৰৰ গেট।